আমাৰ 1947 চনত ভাৰত স্বাধীন হোৱাৰ পিছত দীৰ্ঘকাল সময় কংগ্ৰেছে শাসনভাৰ চলাইছে আৰু কংগ্ৰেছ দলে এতিয়া আমি দেখা পাইছোঁ কংগ্ৰেছ দলে সংখ্যালঘু মিয়া মুছলমান মানুহক যেনেকৈ নেকি আজিকালি ষ্টেণ্ডাৰ্ড দিন হৈ গ'ল মানুহে চাহ খাবলৈ গ'লে এটা চাহৰ কাপ দিয়া সেইটো হ'ল প্লাষ্টিকৰ কাপ সেইটো কাপত চাহ খাই পেলাই চাহ খোৱাৰ পিছত দলি মাৰি ডাষ্টবিনত পেলাই দিয়ে ঠিক তদ্ৰুপ দৰে আমাৰ সংখ্যালঘু মুছলমান জাতিক অসমত কংগ্ৰেছ দলে ওৱান টাইপ কাপৰ নিচিনা ব্যৱহাৰ কৰি আহিছে এইটো এক নম্বৰ চিৰসত্য কথা তাৰ কাৰণ ভাৰত স্বাধীনৰ পিছত যিমান যি লাঞ্ছিত বঞ্চিত নিৰ্যাতিত সহিবলগীয়া হৈছে সকলো সময় অলৰেডি কংগ্ৰেছ দায় কংগ্ৰেছ চৰকাৰৰ দিনতে হৈছে বেলেগ কোনো চৰকাৰৰ দিনত আজিলৈকে হোৱা নাই হোৱা বুলি আমি পৰিলক্ষিত হোৱা নাই দেখাও নাই শুনাও নাই এতিয়া বৰ্তমানে সামগ্ৰীত যে উচ্ছেদ কৰিব বুলি জাননী নটিচত দিছে এইটো এক নম্বৰ কংগ্ৰেছেই দায় উচ্ছেদৰ দায়িত্ব হিচাপে কংগ্ৰেছ চৰকাৰ আৰু ৰখিব আমাৰ যিবিলাক ML মিনিষ্টাৰ আছে সিহঁতেই উচ্ছেদৰ দায়ী কাৰণ সিহঁতে আমাক কোনো স্থায়ী হেৰি দিয়া নাই পট্টাপত্ৰ দিয়া নাই মাটিৰ সিহঁতেই দায়ী সিহঁতে নিজৰ স্বাৰ্থৰ কাৰণে সিহঁতে মিনিষ্টাৰ হৈছে ৰাইজৰ কাৰণে নহয় ৰাইজৰ কাৰণে যদি মিনিষ্টাৰ বা MLA হয় তেতিয়াহ'লে ৰাইজৰ কাম কৰিলে হয় সিহঁতেতো ৰাইজৰ কাম কৰা নাই কিছুমান মানুহ চৰকাৰী মাটিত বহি আছে বা মানে গেজেণ্ট ৰিজাৰ্ভত বহি আছে সিহঁতক পাট্টা দিয়া নাই কংগ্ৰেছ চৰকাৰে দিয়া নাই বা সিহঁতে দিয়া নাই দায়ী সিহঁতেই কংগ্ৰেছেই দায়ী আমাৰ এই উচ্ছেদৰ দায়িত্ব ৰকিবুল হুছেইন ছাৰে আমাক বিধায়ক আছিলে সামগ্ৰী সমষ্টিত তাৰ পৰা আকৌ গ'লগৈ ধুবুৰী এতিয়া তাৰ পুতেক এতিয়া তৰুণ গগৈৰ পুতেক হ'ল এই হেৰি গৌৰৱ গগৈ সি হ'ল সেই সাংসদ তো এতিয়া যে আমাক যে হেৰি দিলে নটিচটো দিলে এতিয়া এইটো নটিচৰ সম্পূৰ্ণ দায় সিহঁতে কংগ্ৰেছ সম্পূৰ্ণ দায় কংগ্ৰেছ যদি আমাৰ বিজেপি সাংসদ হ'লেহেঁতেন আমাৰ এই নটিচখন নিদিলেহেঁতেন যিহেতু আমি ৰাইজে আৰু কংগ্ৰেছটো এৰিব লাগিব আমাৰ কংগ্ৰেছৰ কাৰণে আমাৰ ওপৰত বহুত অত্যাচাৰ হৈ আছে আমাৰ মুছলমানৰ ওপৰত অত্যাচাৰ হৈ আছে মোৰ জনামতে যে এইটো কংগ্ৰেছ চৰকাৰে দায়ী তেখেতে 15 বছৰ কাল ৰাজত্ব কৰিছে অকল আমাৰ মিয়া মানুহৰ ভোটবিলাক লৈছে লৈ পেলাই সিহঁতে ঐশ্য আৰামৰ জিন্দগী উপভোগ কৰিছে আমাৰ মানুহৰ কাৰণে একো কৰা নাই কংগ্ৰেছ চৰকাৰে দায়ী কংগ্ৰেছ গ'ল AGP গ'ল আমি ইয়াতে আছোঁ কোনো হেৰি হোৱা নাই অত্যাচাৰ হোৱা নাই এতিয়া বিজেপি চৰকাৰ আমাক এনেকুৱা অত্যাচাৰ হৈ আছে কেলে কংগ্ৰেছে এইটো আইন বনাই গৈছে আইন এইটো বনাই গৈছে ছাৰে এতিয়া নিয়ম পালন কৰি আছে এইটো কৰিব কথাই কিন্তু আমাক যে কৰিব ছাৰ আমাকতো এটা সময় দিব লাগিব আমাৰ এটা সময় দিব লাগিব